আজি ৰাতিপুৱাই মোৰ মাথাটো গৰম মানে বেলেগ খং উঠি আছে তাৰে চাৰে গোটেইখন লৈ লৈছোঁ গছ বান্ধিবলৈ মানে এই গছজোপা যে এইজোপা বিৰাট ধুনীয়া গছ আছিলে মোৰ পাইন গছ কিন্তু গছজোপা কি আছে মানে হাউলি হাউলি গৈছে ডালবিলাক আৰু সেইকাৰণে মই ভাবিলোঁ আজি অকণমান গছজোপা ভালকৈ বান্ধি লওঁ সেইদিনা অৱশ্যে গেটখনো খোলা আছিলে তাৰপিছতে গৰু সোমাই আহিলে 4-5টামান তাৰপিছতে গৰুৱে একেবাৰে ডালে চালে গোটেই মহতিয়াই পেলালে আচলতে ভুলটো মোৰেই বাৰু জীৱ জন্তুটো নহয় গেটখন খুলি থৈ দিছিলোঁ আৰু তাহাঁতি খাবলৈ বুলি আহিছিলে সেয়া গছজোপা আজি ভালকৈ ঠিকছে বান্ধিছোঁ মই আকৌ গছ গছনিবিলাক হৈ থাকিলে ভাল লাগে আমাৰ বৰ ডাঙৰ মাটি চাটি ডাঙৰ বহুত বেছি নহয় সৰুকৈ ঘৰ এটা বনাই লৈছোঁ আৰু গতিকে সেইটোকে অকণমান ধুনীয়া হৈ থাকিলে ভাল লাগে তাৰপিছতে এই জলকীয়াজোপা এইকেইদিন যে মই নাছিলোঁ গতিকে গোটেই লতাই একেবাৰে অৱস্থা নাইকিয়া হৈ আছে গতিকে গোটেই লতাখিনি চাফ কৰিব লাগিব মানে জলকীয়াজোপা একদম আৱৰি থৈছে মই আকৌ জলকীয়াজোপা মৰিলে বুলি ভাবিছিলোঁ নাই জলকীয়া এতিয়াও জীয়াই আছে কিন্তু গোটেই জলকীয়াজোপা চাফা কৰিব লাগিব মানে ইমানেই বেছি লতা হৈছে ক'বলৈ বাকী নাই সেইকাৰণে জলকীয়া এটা দুটামান লাগি আছিলে মই বোলো ছিঙি পেলাওঁ এইকেইটা সেয়া জলকীয়াকেইটা ছিঙি পেলাম আৰু লতাই গোটেইখন যিহেতু আৱৰি আছে তথাপিও বীজ জলকীয়া লাগিছে মানে জানেনে আৰু এইজোপা বীজ জলকীয়া ইমানেই জ্বলা মানে কি ক'ম আপোনালোকক এই মানে মই যে কৈছিলোঁ আমাৰ ভিনদেউৱে দি পঠিওৱা জলকীয়াজোপা বুলি যোৱা বছৰে দিয়া একদম ধুনীয়াকৈ লাগিয়ে আছে গতিকে সেয়া মই বোলো ভাতকেৰেলা কেইটামানো ছিঙিম বুলি আহিলোঁ তাৰপিছত দেখিছোঁ ভাতকেৰেলা একেবাৰে সৰুতে এইবাৰ সৰু হওঁতে পকি গৈছে পূৰা বৰষুণ দি আছে যে এনে গছজোপা মৰি গৈছে গোটেই পিছফালডোখৰ চাফা কৰিব লাগিব এদিন মানুহ এজন আনিব লাগিব আনি আমি গোটেইখিনি মিলি মেলি চাফা কৰিব লাগিব মানে সাপ সোমাব বুলি ভয় অন্য একো নাই আমাৰ আকৌ ভানে খেলি থাকে নহয় ইফালৰ পৰা সিফালে টিক টিক টাক টাককৈ সেইকাৰণে অকণমান ভয় এটা লাগে হ'লেও এটা দুটাকৈ জলকীয়া কেইটামান ছিঙি পালোঁ এইকেইটা দেখিছেনে ঘৰৰ জলকীয়া যিহেতু বিৰাট জ্বলা আৰু তাৰপিছতে মই বোলো নাই ভাতকেৰেলা কেইটামান ছিঙো কিন্তু ভাতকেৰেলা তেনেকৈ একেবাৰে সৰু হৈ আছে আৰু কিছুমান আকৌ বুঢ়া হৈ গৈছে এই বুঢ়াবোৰ নিছিঙিলোঁ আৰু ঠক আৰু বুলি তাৰপিছত মই বোলো নাই গছজোপা এবাৰ ভালকৈ বান্ধি লওঁ তাৰে বান্ধি লতাবিলাক মানে থৈ দিবলগীয়া আছে মানে ডালবিলাক নহ'লে আকৌ একেবাৰে হাউলি যাব যে সেই গৰু সোমাই গোটেইখন মানে কি ক'ম আৰু ধ্বংস হ'ল মধুৰিজোপাও খালে ফুলৰ পুলি দুটামানো খালে বাৰু উপায় নাই মোৰ কাৰণে হৈছে নিজকে দুখ দিওঁ আৰু মই গেটখন খুলি থ'ব নালাগিছিলে সেইকাৰণে গতিকে মই সেইকাৰণে এই গছকেইজোপা বোলো ভালকৈ এবাৰ তাঁৰেৰে টাইটকৈ বান্ধি দিওঁ মই মানে কি জানেনে সেই পিছবেলা সময়কণ বা ৰাতিপুৱা সময়কণে গোটেই দুনিয়াৰ কামখিনি উলিয়াই লওঁ দিনটোতো মই নাথাকোঁ গতিকে ৰাতিপুৱা আৰু পিছবেলা একদম কামত পূৰা বিজি হৈ থাকোঁ পূৰা ইফালৰ পৰা সিফালে গোটেইখন কৰি থাকোঁ আচলতে এইকেইদিন মই ঘৰতো নাছিলোঁ যে সেইকাৰণে কাম পূৰা বাঢ়ি আছে তাৰপিছত বোলো তাঁৰ এখিনিমান আছিলে সেই তাঁৰেৰে ঠিকছে বান্ধিম আৰু মোক মানে সেইদিনা যে মই বাহঁতৰ ঘৰলৈ গৈছিলোঁ ইমান গালি দিছে বাহঁতে চবেই মোৰ বোলে বহুত বেয়া বেমাৰ হ'ব মানে ইমানেই বেমাৰ হ'ব কাৰণ মই ইমানেই বেছি শকত হৈ গৈছোঁ আৰু এই গছজোপা কি হৈছে মই বুজি পোৱা নাই ইয়াত আচলতে চৰাই চিৰিকটি কুকুৰা চবেই এইডোখৰতে মানে জঁপিয়াই মেলি ওপৰত উৰা খেলা ধূলা এইবিলাক কৰি থাকে লগতে আমাৰ কুকুৰটো গতিকে সেয়া কৰোঁতে তাহাঁতি মানে এই তলডোখৰ পূৰা পাতলা হৈ গ'ল মানে গম পাইছে নাই খুচৰি থাকে যে চৰাই চিৰিকটিয়ে খুচৰি এইডোখৰ পাতলা হৈ গ'ল গতিকে সেয়া গছজোপা মৰিলে বুলিয়ে ভাবিছিলে কিন্তু মৰা নাই আচলতে সেই পাত তথাপিও লাগিয়ে আছে এপদ দুপদকৈ গতিকে মোৰ ঘৰত জীৱ জন্তু নাই হ'লেও মোৰ ঘৰখন একদম ধুনীয়াকৈ জীৱ জন্তু কুকুৰা চৰাই গৰু ছাগলীয়ে ভৰি থাকে তাৰপিছত মই বোলো অকণমান বনখিনি পাতলাকৈ ওপৰে অকণমান মাৰি দিওঁ বেছিকৈ বন হৈ থাকিলেও আকৌ মোৰ ভয় লাগে নহয় সেয়াই মই কৈছোঁ ন সাপ চাপলৈ মোৰ বিৰাট ভয় লাগে আমাৰ আকৌ ভাৰ্ণে অকণমান কেতিয়াবা আমাৰ আকৌ ভাৰ্ণে খেলি থাকিলে আৱাজ নকৰে মানে খেলি থাকে যে সেইকাৰণে মোৰ অকণমান ভয় লাগে আৱাজ কৰি থাকিলে ধৰক গম পাই থাকোঁ আৰু গতিকে সেয়া ধুনীয়াকৈ বনবিলাক যিমান য'ত আছে একদম চাফা তাফা কৰি লৈছোঁ লৈ মেলি ধুনীয়াকৈ এই বোলো ঝাৰুটো মাৰি মেলি গোটেইখন মানে পাতে চাতে পেকেটে চেকেটে অকণমান চাফা কৰি দিওঁ আৰু আপোনালোকেও চাগে গোটেই ঘৰখনত থাকিলে গোটেই দিনটো কামেই কৰি থাকে চাগে ন কিবা নহয় কিবা ওলায়ে থাকে নহয় এই গৰম দিনটো নালাগে আৰু মোৰ মানে জ্বলা কলা খাইছোঁ লাইটো ইমান বাৰে গৈ থাকে সেইকাৰণে মানে ঠাণ্ডা দিনটো ভাল আৰু হয় নাই আকৌ ঠাণ্ডা দিনতো কওঁ নহয় আকৌ গৰম দিনটোৱে ভাল বুলি গতিকে মই ঘৰত এইকেইদিন নাছিলোঁ কাৰণে ঘৰখন অকণমান লেতেৰা পেতেৰা হৈ আছিলে এতিয়া গোটেইখন আকৌ চিজিল কৰি চাফা তাফা কৰিছোঁ ঘৰলৈ অহাৰ লগে আকৌ একদম মোচনত লাগি যাওঁ আৰু পূৰা কাম কৰা চাফ চাফাই গোটেইখন গতিকে গোটেই অকণমান পেকেট চেকেট আছিলে আচলতে কি জানে ভাৰ্ণে খাই বৈ ইয়াতে পেলায় আকৌ মানে নাজানে যে গতিকে খালে বোলে বাহিৰতে পেলাই দিলে পেকেটটো সেইকাৰণে আৰু চাফা তাফা কৰি অকণমান থৈ দিওঁ আৰু বেছিও আমাৰ ইমান চোতালখন লেতেৰা হৈ নাথাকে মানে চাফা কৰিয়ে থাকোঁ মই অকণমান লেতেৰা হোৱাৰ লগে চাফা কৰিয়ে থাকোঁ যে সেইকাৰণে গতিকে বাঢ়নীটো থলোঁ তাৰপিছতে এতিয়া আকৌ খানা পিনা পটাপট বনাওঁ থৈ আহিছোঁহে এইমাত্ৰ স্কুলৰ পৰা গোটেইখন চাফা তাফা কৰি আজৰি কৰোঁ গতিকে আপোনালোকৰ মোৰ সৰু ভ্লগছটো কেনেকুৱা লাগিলে ক'বলৈ একদম নাপাহৰিব